নমস্কাৰ আপোনালোকে চাই আছে এনিটাইম 24 ষ্টুডিঅ'ত মই অঞ্চিত শইকীয়া। অন্ধবিশ্বাসেই কাল হ'ল এটি শিশুৰ বাবে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত আজিও একাংশ লোকে অন্ধবিশ্বাসৰ বলি হয়। অন্ধবিশ্বাসৰ কবলত পৰি ভিন্ন ধৰণৰ নকৰিবলগীয়া কাণ্ড কৰে একাংশই, যাৰ পৰিণতি ভয়ংকৰ বিপদ আহে সেই সকল ব্যক্তিলৈ। অন্ধকাৰৰ বলি হৈ ভিন্ন ধৰণৰ কাণ্ড কৰা লোকসকলৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা। তেনে ঘটনাৰ কথা আজি এই প্ৰতিবেদনত আপোনালোকক ক'ব বিচাৰিছোঁ। এটি 5 বছৰীয়া কণমানিটি আক্ৰান্ত কৰ্কট ৰোগত আক্ৰান্ত এটি কণমানিটিক চিকিৎসা চলাই আছিল নিজৰ পৰিয়ালে। যিমান পাৰে পিতৃ মাতৃয়ে চেষ্টা কৰিছিল, কিন্তু চিকিৎসা কৰাৰ পাছতো সম্পূৰ্ণকৈ সুস্থ হৈ উঠা নাছিল শিশুটি। আৰু সেই শিশুটিৰ নিৰাময়ৰ বাবে অন্ধবিশ্বাসৰ বলি হৈ তেওঁলোকে লৈ আহিছিল গংগা নদীলৈ। হৰিদ্বাৰৰ হৰ কি পৌৰীলৈ লৈ অনা হৈছিল শিশুটিক। দিল্লীৰ পৰা হৰিদ্বাৰৰ হৰ কি পৌৰীলৈ সেই 5 বছৰীয়া কণমানিটিক লৈ আহিছিল পিতৃ মাতৃৰ লগত আহিছিল আৰু এজন ব্যক্তি। তিনিগৰাকীয়ে মিলি 5 বছৰীয়া সেই কণমানিটিক লৈ আহিছিল গংগা নদীলৈ। তেওঁলোকে অন্ধবিশ্বাসৰ বলি হৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে অলৌকিক নিৰাময় কৰিলেহে তেওঁলোকৰ শিশুটি সম্পূৰ্ণকৈ সুস্থ হৈ উঠিব। সেয়ে গংগা নদীৰ পানীত ডুব মাৰি শিশুটিক ডুবাই তেওঁলোকে নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল অন্ধবিশ্বাসৰ বলি হৈ। শিশুটিক বাৰে বাৰে পানীত ডুবাইছিল। পানীত ডুবোৱাৰ পিছত পুনৰ উঠাই আনিছিল, পুনৰ ডুবাইছিল, পুনৰ উঠাই আনিছিল। এক ভয়ংকৰ ঘটনা। আপোনালোকে ভাবিব নোৱাৰিব, কল্পনা কৰিব নোৱাৰিব, অন্ধবিশ্বাসৰ বলি হৈও এনে ধৰণৰ কাৰ্য কৰিব পাৰে নিজ সন্তানৰ সৈতে। 5 বছৰীয়া এটি কণমানি, যি ভালদৰে বুজিয়ে পোৱা নাই, সেই কণমানিটিক কি ধৰণে কোনখন হৃদয়েৰে নিজৰ পিতৃ মাতৃয়ে গংগা নদীৰ পানীত বাৰে বাৰে ডুবাই উঠা নমা কৰিব পাৰে। ফলত কি হ'ল, সেই শিশুটিয়ে মৃত্যুক আঁকোৱালি ল'লে। কাৰণ পানীত বাৰে বাৰে এই প্ৰচণ্ড যিহেতু এতিয়া শীতৰ সময়ত পানীত বাৰে বাৰে নিজৰ সন্তানটিক, সেই 5 বছৰীয়া কণমানিটিক পানীত বাৰে বাৰে উঠোৱা নমোৱা কৰাৰ ফলতেই শিশুটিয়ে অকাল মৃত্যুক সাৱটি ল'লে। আৰু এই ঘটনা সৃষ্টি হৈছে হৰিদ্বাৰত। দিল্লীৰ পৰা এটি পৰিয়াল, তেওঁলোকে নিজৰ 5 বছৰীয়া কণমানিটিক লৈ আহিছিল হৰিদ্বাৰৰ হৰ কি পৌৰীত। আৰু গংগা নদীত তেওঁলোকে নিজৰ শিশুটিক অলৌকিক নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত এই ধৰণৰ অন্ধবিশ্বাসৰ বলি কিয় হয় একাংশ লোক? আন এক তথ্য অনুসৰি, আমি যিখিনি তথ্য বৰ্তমান আমি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগে লাভ কৰিছোঁ, সেই তথ্য অনুসৰি যিসকল ব্যক্তিয়ে প্ৰত্যক্ষ কৰি আছিল সেই সমগ্ৰ ঘটনা, আপোনালোকে দেখিছে ইয়াত কিছু দৃশ্যাংশ। এইসকল এই ধৰণে নদীত তেওঁলোকে ডুবাইছিল নিজৰ সন্তানটিক, তেওঁলোকে চিকিৎসা কৰিবলৈ চেষ্টা কৰিছিল, নিজৰ সন্তানটিক পানীত ডুবাই উঠা নমা কৰিছিল। যিসকল প্ৰত্যক্ষদৰ্শী আছিলে, আন যিসকল ভক্ত আহিছিলে গংগা নদীত স্নান কৰিবলৈ বা বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰিবলৈ, তেওঁলোকে সেই পৰিয়ালটিক বাৰে বাৰে বাধা প্ৰদান কৰিছিল বুলিও জানিব পৰা গৈছে। আৰু একাংশ লোকে সন্দেহ কৰিছে সেই পৰিয়ালটিলৈ, পিতৃ মাতৃলৈ সন্দেহ কৰিছে। আৰু এই সন্দেহ কৰিছে যে পিতৃ মাতৃয়ে জানি বুজি এই ধৰণেই নিজৰ সন্তানটিক হত্যা কৰিলে নেকি? এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। আৰু যিখন টেক্সিত তেওঁলোক দিল্লীৰ পৰা হৰিদ্বাৰলৈ বুলি আহিছিল, সেই টেক্সিখনৰ চালকজনৰ ভাষ্য অনুসৰি শিশুটি দিল্লীৰ পৰা আহি থাকোঁতে, গাড়ীত থাকোঁতে অৱস্থাৰ অৱনতি ঘটিছিল শিশুটিৰ। আৰু সেই ইমান অৱশ হৈ পৰা শিশুটিক কি ধৰণে নিজৰ পিতৃ মাতৃ সেই ধৰণে পানীত ডুবাব পাৰে? পানীত ডুবোৱাৰ ফলতে শিশুটিৰ মৃত্যু হৈছে। আৰু শিশুটি যেতিয়া পানীত বাৰে বাৰে ডুবাই উঠোৱা নমা কৰা হৈছিল, আৰু তাৰ পাছত যেতিয়া শিশুটিৰ মাতবোল বন্ধ হৈ গৈছিল, শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰিছিল, তাৰপিছত চিকিৎসালয়লৈ শিশুটিক লৈ যোৱা হৈছিল, কিন্তু চিকিৎসকে সেই শিশুটিক মৃত বুলি ঘোষণা কৰিছে। আচলতে এই ঘটনাৰ প্ৰকৃত ৰহস্য কি? পিতৃ মাতৃৰ ভাষ্য অনুসৰি তেওঁলোকে অলৌকিক নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল, অন্ধবিশ্বাসৰ বলি হৈছিল। আৰু স্থানীয় প্ৰত্যক্ষদৰ্শীসকলৰ মন্তব্য অনুসৰি পিতৃ মাতৃসকলে জানি বুজিয়েই এই কাণ্ড কৰিছে। এতিয়া কোন সঁচা কোন মিছা? আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আচলতে কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে? অন্ধবিশ্বাসেই কাল হ'ল নেকি এই পৰিয়ালটিৰ, নে তেওঁলোকে পৰিকল্পিতভাৱেই নিজ সন্তানক হত্যা কৰিলে? এই ধৰণৰ ঘটনা আচলতে আমি প্ৰায়ে দেখিবলৈ পাওঁ। বিশেষকৈ অন্ধবিশ্বাস। প্ৰথমতে কৈছোঁ যে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান দ্ৰুতগতিত আগবাঢ়িছে, তৎসত্বেও একাংশ লোকে এনেধৰণৰ অন্ধবিশ্বাসৰ বলি হৈ কিয় নিজৰ জীৱনলৈকে বিপদ মাতি আনে?
বাৰু যাই কি নহওক কিন্তু এই যি ঘটনা সংঘটিত হল এই ঘটনাই এতিয়া বিমূৰত পৰিছে আৰক্ষীয়ে আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰা লোকসকলে যি ধৰণৰ মন্তব্য কৰিছে সেই মন্তব্যত উমান পোৱা যায় যে পিতৃ মাতৃয়ে জানি বুজিয়েই নিজৰ সন্তানটিৰ সৈতে সেই কাণ্ড কৰিলে কিন্তু পিতৃ মাতৃৰ ভাষ্য যেহেতু তেওঁলোকে নিজৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি তেওঁলোকে অলৌকিক নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল অন্ধবিশ্বাসৰ তেওঁলোক বলি হৈছিল এতিয়া কোন সঁচা কোন মিছা এই ঘটনাৰ প্ৰকৃত পোহৰ তেতিয়াহে আহিব যেতিয়া আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হ'ব ধন্যবাদ চাই থাকিব এনিটাইম 24